আনৰ পত্নীক মৰম কৰিব আহি স্বামীৰ হাতত ধৰা পৰিল হাজোৰ কেতেকীবাৰীৰ ভূপেন। স্বামীয়ে গৰুৰ পঘাৰে বান্ধিলে বাৰাণ্ডাৰ খুঁটাত। মনত অফুৰন্ত আনন্দ লৈ ভূপেন আহিছিল প্ৰেমিকাক লগ পাবলৈ। আহিছিল তাকো নিশাৰ ভাগত। ভাবিছিল অলপ মৰম কৰিব। ভবামতেই কাম। বিবাহিতা প্ৰেমিকাক মৰম কৰাৰ স্থান বাছি ল'লে বাথৰুম। পিছে দিন বেয়া আছিল ভূপেনৰ। স্বামীৰ নজৰত থকা সমুদায় কৰ্মকাণ্ডৰ জৱনিকা পৰিল স্বামীৰ হাতত। হাতেলোতে ধৰি পেলালে নিজৰ পত্নী আৰু প্ৰেমিক ভূপেন কলিতাক। আনৰ সংসাৰ ভাগিব অহা ভূপেন কলিতাক স্বামীয়ে বান্ধিলে বাৰাণ্ডাৰ খুঁটাত। উপস্থিত হ'ল ওচৰ চুবুৰীয়া। কম বেছি পৰিমাণে দুই এটা দিলে লপাথপা। তাৰ পিছতেই স্থানীয় লোকে খবৰ দিলে হাজো আৰক্ষীত। উপস্থিত হ'ল হাজো আৰক্ষী। ৰছী খুলি মুকুলাই থানালৈ লৈ গ'ল ভূপেন কলিতাক। আনৰ পত্নীক এনেদৰে মৰম কৰিবলৈ আহি প্ৰেমিক ভূপেনৰ এনেকুৱা লতিঘটিত সকলোৱে একেমুখে কৈছে, ইছ বেচেৰাটো। কাক ধৰিছে আপুনি? ভূপেন কলিতা। আপোনাৰ ঘৰত? আমাৰ ঘৰত বাথৰুমত। কেইটা বজাত? 10:30 মান বজাত। কিয় আহিছিলে তেওঁ? বেয়া কাম কৰিব আহিছে আপোনাৰ পত্নীৰ সৈতে। তাৰপিছত তেওঁক মানে আপোনাৰ পত্নীক মানে নিৰ্যাতন কৰি থাকোঁতে ধৰিছে তেওঁ, মানে টনা আজৰা কৰি আছিলে। তেনে অৱস্থাতে ধৰিছে। আগতেও তেওঁ আহিছিল নেকি? আগতে মই ৰাস্তাত আহিছে 3টা বজাত। মই পেচাব কৰিব উঠো। পেচাব কৰা জেগা মই তাতে পেচাব কৰোঁ। পেচাব কৰা জেগা থিয়া দি আছে। থিয়া দি পেলাই মই ধৰিব খোজোতে টাউন মাৰি গুচি গ'ল। ৰাতি 3টা বজাত? ৰাতি 3টা বজাত। কেতিয়া? ৰাতি। কিমান দিন আগতে? কিমান দিন আগতে মানে যিমান হ'ল আৰু 20 দিন। এতিয়া আপুনি ধৰি তেওঁক বান্ধি থৈছে? বান্ধি থৈ দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।